কি ভাবিছা এছএছএলসি এক্সাম না 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 ইউপিএসসি এক্সাম মেট্ৰিক পৰীক্ষাৰ সোশিয়েল সায়েন্স সাবজেক্টৰ যেটো প্ৰশ্ন সেই প্ৰশ্নটোৰ কথা আপোনালোকে সকলোৱে জানে প্ৰশ্নটো মই বেলেগকে পঢ়ি নুশুনাও অকল এইটো প্ৰশ্নই নহয় কেইবাটাও প্ৰশ্ন এনেকুৱা আছে য'ত কেৱল ল'ৰা ছোৱালীৰ মাথাহে ঘোলা হ'ব তাৰ বাহিৰে একো নহয় মই কেইটামান কথা কওঁ আটাইতকৈ আগত 63 পেজৰ যিখন প্ৰশ্ন পেপাৰ সেইখনক আচলতে প্ৰশ্ন পেপাৰ বুলি নহয় প্ৰশ্ন কিতাপ বুলি ক'ব লাগিছিল কি কৰিব বিচাৰি আছে আপোনালোকে এই সৰু সৰু 15-16 বছৰীয়া ল'ৰা ছোৱালীসকলে কেনেকৈ উত্তৰ দিব প্ৰশ্নকেইটা চাই এনেকুৱা লাগিছে যে এছএছএলসি এক্সাম নহয় ইউপিএসসি এক্সাম হে আৰু যেটো হিচাপত 63 পেজৰ বনাইছে মোক এটা কথা কওকচোন ল'ৰা ছোৱালী নহয় ৰবট বুলি ভাবিছে নেকি গোটেই 63 পেজ পঢ়ু বুলি ক'লেও 1.5-2 ঘণ্টা লাগি যাব পঢ়ুতে যদি ইমান সময় লাগে তেওঁলোকে লিখিব কেতিয়া আপোনালোকে ল'ৰা ছোৱালীসকলক মেচিন বনাম বুলি ভাবিছে নেকি ৰবট বনাম বুলি ভাবিছে নেকি শেষত এটা কথা কওঁ আপোনালোকে যি কৰিব বিচাৰে তাকে কৰক কিন্তু ল'ৰা ছোৱালীৰ পঢ়া শুনাক লৈ খেল নকৰিব আপোনালোকে যদি এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে সেই 15-16 বছৰীয়া ল'ৰা ছোৱালীসকলৰ ওপৰত কি প্ৰভাৱ পৰিব আৰু এটা কথা কিতাপ দিছে কিতাপৰ পৰা প্ৰশ্ন কাটক জাতি ধৰ্মৰ পৰা নহয় সৰু মুখেদি ডাঙৰ কথা কৈ পালো যদি কিবা ভুল কৈছো ক্ষমা কৰি দিব ধন্যবাদ